মৰাণৰ গছপুৰীয়া দিনজোৰা কাৰ্যসূচীৰে ৫০১ সংখ্যক কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন। মুখ্য অতিথি হিচাপে উপস্থিত সাংস্কৃতিক বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন, সদৌ চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু গছপুৰীয়াবাসীৰ আতিথ্যত মৰাণৰ গছপুৰীয়াত প্ৰেৰণাময়ী নাৰী বীৰাংগনা সতী সাধনীৰ ৫০১ সংখ্যক স্মৃতি দিৱস কেন্দ্ৰীয় ৰূপত উদযাপন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণৰ পিছতে দেও কুবেৰ পূজা অনুষ্ঠিত হয়। প্ৰয়াত হেমধৰ চুতীয়াৰ স্মৃতিত পূৰ্ণকান্ত গগৈ আৰু পৰিয়ালবৰ্গই নিৰ্মাণ কৰা সতী সাধনীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে উদ্যাপন সমিতিৰ সভাপতি তথা বিধায়ক চক্ৰধৰ গগৈয়ে। মুকলি সভাত মুখ্য অতিথিৰূপে সাংস্কৃতিক বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা, নিৰ্দিষ্ট বক্তাৰূপে লোকসংস্কৃতি গৱেষক ডক্টৰ অনিল শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সুভিত কুমাৰ চেত্ৰী আৰু ডক্টৰ স্বপন কুমাৰ চুতীয়াৰ সম্পাদিত স্মাৰক গ্ৰন্থ বন্দিতা সাধনীখন উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হাথী বুধিন বৰুৱাই। ভূমিপুত্ৰ হিচাপে চুতীয়াসকল অন্যতম জনগোষ্ঠী অসমত। প্ৰায় ৫৫০ খ্ৰীষ্টাব্দৰ পৰা এই জনগোষ্ঠীটোৰ ৰাজত্বৰ ইতিহাস অসমত বিজড়িত হৈ আছে। এই জনগোষ্ঠীটোৰে এগৰাকী মহিয়সী নাৰী, যিগৰাকী নাৰীয়ে তেওঁৰ জীৱন বলিদান দিছিল তেওঁৰ নিজৰ স্বদেশ প্ৰেমৰ কাৰণে। এগৰাকী বীৰাংগনা সতী সাধনী। সতী সাধনীৰ ৫০১তম মৃত্যু দিৱস হিচাপে আজি আমি এই মহায়সী নাৰীগৰাকীক স্মৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে চুতীয়া জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনসমূহৰ সহযোগত আজি গছপুৰীয়াত আমি এই বীৰাংগনা সতী সাধনী দিৱস অনুষ্ঠিত কৰোঁ। মহিয়সীগৰাকীয়ে আত্মবলিদানেৰে স্বদেশ প্ৰেমৰ যি নিদৰ্শন তেখেতে দেখুৱাই থৈ গৈছে, মই ভাবোঁ আজিৰ সমাজেও তেখেতৰ সেই নিদৰ্শন আমি অনুকৰণ কৰা উচিত। অন্যহাতে সেই তেতিয়াৰ সময়তে নাৰী শক্তি গঠন কৰি ৰাজশাসন পৰিচালনা কৰা এই বীৰাংগনাগৰাকীয়ে নাৰী শক্তিৰ মাজত থকা সামৰ্থ্য, নাৰী শক্তিৰ মাজত থকা শক্তিৰ উমান দি আহিছে। গতিকে সংগঠিত ৰূপত নাৰী সমাজেও নিজৰ বিশ্বাসক মূলধন হিচাপে লৈ আমি যে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰোঁ, সেই তেনেধৰণৰ বাৰ্তা মহিয়সীগৰাকীয়ে দি থৈ যাবলৈ সক্ষম হৈছে। গতিকে মই আজি এনে এগৰাকী স্বদেশ প্ৰেমৰে তল বলাই থকা মহান মনীষীক স্মৰণ কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটি চুতীয়া জাতি সন্মিলন, চুতীয়া নাৰী সন্মিলন, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু গছপুৰীয়াবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে, মই সকলোকে অসম চৰকাৰৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতিহিতৈষী সংগঠনকেইটিৰ বিষয়ববীয়াসকল, মুৰব্বীসকল আৰু আমাৰ গায়নৰ দলটো প্ৰমুখ পৰিচয় ৰাইজ, এই নিষ্কিন হাতখনেৰে সতী সাধনী আইগৰাকীক দুটি প্ৰতিমূৰ্তি মই অনাবৰণ কৰিবৰ কাৰণে সৌভাগ্য লাভ কৰিছোঁ। এয়া হৈছে দ্বিতীয়টি প্ৰতিমূৰ্তি আৰু ইয়াৰ বাবে মই চন্দন গগৈ ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে এগৰাকী খুব উদ্যমী আৰু সাধনা থকা এগৰাকী শিল্পী, যিগৰাকী যুৱকৰ হাতৰ পৰশত ইতিমধ্যে বিভিন্ন ঐতিহাসিক ব্যক্তি, সমাজ হিতৈষী ব্যক্তিৰ প্ৰতিমূৰ্তি তেখেতে বিভিন্ন স্থানত নিৰ্মাণ কৰিছে।